প্ৰথম দিনতে আপোনাৰ হাইয়েষ্ট ইনকাম কৰা 10খন আমাৰ ইণ্ডিয়ান চিনেমা মানে আমাৰ বলিউড চিনেমা। তো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। চ' গাইজ উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বলক আমি এখন চাই লওঁ কোনখন চিনেমা প্ৰথম দিনটোত কিমান কালেকশ্যন কৰিছিল। এখন। চ' টপ 10 অপেনিং ডে বক্স অফিচ ক্ৰচেছ ইন ইণ্ডিয়ান চিনেমা। চ' নম্বৰ 1 এইখন RRR মানে ত্ৰিপুৰ R, আৰু এইখন আপোনাৰ 2022 চনত ৰিলিজ হৈছিল এইখন চিনেমা। আৰু প্ৰথম দিনাখন ইনকাম কৰিছিল চাওক 223 কৰোৰ টকা RRR। যদি চোৱা নাই চাই ল'ব আপোনাৰ ইউটিউবত। তাৰপিছত নম্বৰ 2 আছিলে আপোনাৰ বাহুবলী, আৰু এইখন 2017 চনত ৰিলিজ হৈছিল বাহুবলী 2, ঠিক আছে। আৰু এইখন আপোনাৰ প্ৰথম দিনাখন মানে অপেনিং ডেট আপোনাৰ ইনকাম কৰিছিল 217 কোটি টকা, 217 কৰোৰ মানে 217 কৰোৰ বাহুবলী 2। তাৰপিছত কল্কি 289880, আৰু এইখন ৰিলিজ হৈছিল 2004 চনত। আৰু এইখন টোটেল ইনকাম কৰিছিল মানে আপোনাৰ ফাৰ্ষ্ট ডে কালেকশ্যন আপোনাৰ 175 কৰোৰ মানে 175 কৰোৰ। তাৰপিছত এইখন KGF, আৰু এইখন KGF চেপ্টাৰ 2 মানে এইখন আপোনাৰ 2022 চনত ৰিলিজ হৈছিল এইখন। আৰু এইখন টোটেল ইনকাম কৰিছিল আপোনাৰ 159 কোটি টকা মানে 159 কৰোৰ KGF চেপ্টাৰ 2। তাৰপিছত আছিলে নম্বৰ 5ত। চ' নম্বৰ 5ত আছিলে আপোনাৰ চালাৰ পাৰ্ট 1, আৰু এইখন 2023 চনত ৰিলিজ হৈছিল। চোৱা নাই যদি চাই ল'ব, এভেইলেবল অন ইউটিউব, ঠিক আছে। তাৰপিছত যিয়ে নহওক এইখন ইনকাম কৰিছিল মানে অপেনিং ডেট আপোনাৰ 158 কোটি টকা 158 কৰোৰ চালাৰ পাৰ্ট 1। তাৰপিছত আছিলে আপোনাৰ এইখন লিঅ', আৰু এইখন আপোনাৰ 2023 চনত ৰিলিজ হৈছিল। আৰু এইখনে টোটেল ইনকাম কৰিছিল মানে আপোনাৰ ফাৰ্ষ্ট ডে কালেকশ্যন হ'ল আপোনাৰ 142 কোটি টকা মানে 142 কৰোৰ লিঅ' 2023। তাৰপিছত আছিলে এইখন প্ৰভাসৰ চাহু, আৰু এইখন ৰিলিজ হৈছিল আপোনাৰ 2019 চনত। আৰু এইখন টোটেল ইনকাম কৰিছিল আপোনাৰ ফাৰ্ষ্ট ডে কালেকশ্যন হ'ল আপোনাৰ 130 কৰোৰ মানে 130 কোটি টকা চাহু। তাৰপিছত নম্বৰ 8ত আহিলে জৱান, শ্বাহৰুখ খানৰ জৱান, আৰু এইখন ৰিলিজ হৈছিল 2023 চনত। আৰু এইখনে টোটেল ইনকাম কৰিছিল ফাৰ্ষ্ট ডে কালেকশ্যন হ'ল আপোনাৰ 129 কৰোৰ মানে 129 কোটি টকা জৱান। তাৰপিছত নম্বৰ 9ত আহিলে আদিপুৰুষ। এইখন ফাৰ্ষ্ট ডে কালেকশ্যন কৰিছিল আপোনাৰ 127 কৰোৰ টকা। যদিও বাই দা ৱে এইখন আপোনাৰ ফ্লপ হৈছিলে, তো যিয়ে নহওক তথাপি আপোনাৰ ফাৰ্ষ্ট ডে কালেকশ্যন ভালে কৰিছিল মানে 127 কোটি টকা ইনকাম কৰিছিল প্ৰথম দিনাখন মানে ফাৰ্ষ্ট অপেনিং ডে আদিপুৰুষ। চোৱা নাই যদি চাই ল'ব, এভেইলেবল অন ইউটিউব। আপোনাৰ 2023 চনত ৰিলিজ হৈছিল আদিপুৰুষ। এণ্ড দ্য ফাইনেল ওৱান ইজ লাষ্ট মানে নম্বৰ 10। নম্বৰ 10ত আহিলে এনিমেল, ৰণবীৰ কাপুৰৰ এনিমেল। 2023 চনত ৰিলিজ হৈছিল এইখন আপোনাৰ এনিমেল। আৰু এইখনে টোটেল ইনকাম কৰিছিল ফাৰ্ষ্ট ডে কালেকশ্যন হ'ল আপোনাৰ 116 কোটি টকা মানে 116 কৰোৰ, ঠিক আছে। চ' এইকেইখনে আছিল মানে এই 10খন আছিল আপোনাৰ প্ৰথম ডে হাইষ্ট কালেকশ্যন কৰা 10খন আপোনাৰ বলিউড চিনেমা। টপ 10 অপেনিং ডে ফাৰ্ষ্ট ডে কালেকশ্যন যিয়ে নহওক। চ' নম্বৰ 1 এইখন RRR আছিল আপোনাৰ 223 কৰোৰ টকা ইনকাম কৰিছিল। নম্বৰ 2 আছিলে বাহুবলী, এইখন আপোনাৰ 217 কোটি টকা ইনকাম কৰিছিল প্ৰথম দিনাখন। তাৰপিছত এইখন নম্বৰ 3 আছিলে কল্কি, আৰু এইখন আপোনাৰ 175 কৰোৰ ইনকাম কৰিছিল ফাৰ্ষ্ট ডে কালেকশ্যন। তাৰপিছত KGF 159 কৰোৰ ফাৰ্ষ্ট ডে কালেকশ্যন। তাৰপিছত চালাৰ পাৰ্ট 1 158 কৰোৰ ফাৰ্ষ্ট ডে কালেকশ্যন। তাৰপিছত আছিলে আপোনাৰ লিঅ' 142 কৰোৰ। তাৰপিছত চাহু 130 কৰোৰ। তাৰপিছত জৱান 129 কৰোৰ। এণ্ড নম্বৰ 9ত আছিল আদিপুৰুষ 127 কৰোৰ। এণ্ড দ্য লাষ্ট ওৱান ইজ এনিমেল ৰণবীৰ কাপুৰৰ, এণ্ড এইখন ইনকাম কৰিছিল 116 কৰোৰ, ঠিক আছে। চ' এই 10খনেই আছিল। তো যিয়ে নহওক গাইজ, আপোনাৰ মতামত জনাব, আপুনি কোনখন চিনেমা আপোনাৰ প্ৰিয় মানে কোনখন চিনেমা আপুনি ভাল পায়। তো যিয়ে নহওক গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি লাইক কৰি দিব, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।